ভাঙিছে পকী ঘৰ, টচ-টচ কৰি দিয়া হৈছে তামোলৰ বাগিচা। চতিয়াৰ ৩টা স্থানত বিশ্বনাথ প্ৰশাসনৰ উচ্ছেদ অভিযান। প্ৰায় ৭৫টা পৰিয়ালৰ অবৈধ বাসগৃহত বুলডোজাৰৰ হাতোৰা। বেদখলমুক্ত হ'বলগীয়া ৬৯ বিঘা ভূমিত মোতায়েন ২ শতাধিক আৰক্ষী। ৰাজ্যত নিৰ্বাচনৰ গৰম বতাহ চলি থকাৰ মাজতেই ঠায়ে ঠায়ে অব্যাহত আছে প্ৰশাসনৰ উচ্ছেদ অভিযান। এয়া বিশ্বনাথ জিলাৰ চতিয়াৰ দৃশ্য। সোমবাৰে পুৱা এইদৰেই চতিয়াৰ ৩টা স্থানত গৰজি উঠিল প্ৰশাসনে নিয়োগ কৰা বুলডোজাৰে। মিলনপুৰ, চৰাইজনীয়া আৰু চলাহোলাৰ চৰকাৰী চৰণীয়া ভূমিত পৰ্যায়ক্ৰমে প্ৰশাসনে চলালে উচ্ছেদ অভিযান। চৰকাৰী ভূমিত অবৈধভাৱে নিৰ্মাণ কৰা মিলনপুৰৰ ৩৪টা, চৰাইজনীয়াত ১৬টা আৰু চলাহোলাত ১৫টা বাসগৃহ টচ-নচ কৰিলে বুলডোজাৰে। আজি আমাৰ 3টা স্থানত হ'ব। এইটো আমাৰ প্ৰথম স্থান হয়। ইয়াতে আমাৰ যিটো জলসিঞ্চনৰ নলা আছে তাতে আমাৰ কৰা হৈছে। ইয়াতে আমাৰ অনুমানিক ২৫ বিঘা মাটি আছে আৰু প্ৰায় ১৫টা পৰিয়াল আছিলে। ইতিমধ্যে প্ৰশাসনৰ জাননী পোৱাৰ পাছত প্ৰয়োজনীয় সা সামগ্ৰী লৈ অন্য স্থানলৈ গমন কৰিছে বেদখলকাৰী পৰিয়ালকেইটাই। উচ্ছেদ অভিযানৰ সময়ত কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ নহল যদিও প্ৰশাসনে উচ্ছেদস্থলীত মোতায়েন কৰিছিল ২ শতাধিক আৰক্ষী, CRPF জোৱান। পৰিয়ালৰ মেক্সিমাম জেগাতে আপোনালোকে দেখিছে যে অলৰেডি তেখেতসকলে নিজে ঘৰ বাৰীও কিছু পৰিমাণে ভাঙি লৈ গৈছে। যিখিনি অৱশিষ্ট আছে আমি সেইখিনি ভাঙাৰ ব্যৱস্থা কৰিছোঁ। পৰৱৰ্তী লোকেশ্যন 2টা আমাৰ মিলনপুৰ আৰু নুৰপুৰত আছে। তাতেও আমাৰ অনুমানিক প্ৰায় ৫০ বিঘা মাটি দখলমুক্ত কৰা হ'ব আৰু অনুমানিক প্ৰায় ৫৪ ঘৰ পৰিয়াল আছিলে। তাতেও আমাৰ মেক্সিমাম মানুহ অলৰেডি লৈ গৈছে। যিখিনি অৱশিষ্ট আছে সেইখিনি আমি এভিকশ্যন মুক্ত কৰি আজি ব্যৱস্থা কৰিছোঁ। শান্তিপূৰ্ণভাৱে সম্পন্ন হয় প্ৰায় ৬৯ বিঘা গোপচাৰ ভূমিত জিলা প্ৰশাসনে চলোৱা এই উচ্ছেদ অভিযান। কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি আমি সন্মুখীন হোৱা নাই। ৰাইজৰ ফালৰ পৰা আমি যথেষ্ট সহযোগিতা পাইছোঁ। আমি তেখেতসকলক সময়মতে নটিচ চাৰ্ভ কৰিছিলোঁ। কালি তেখেতসকলক মাইকিং কৰি জনোৱা হৈছিলে যে এই অঞ্চলৰ উচ্ছেদ হ'ব। তেখেতসকলক শান্তিপূৰ্ণভাৱে স্থান ত্যাগ কৰিবলৈ অনুৰোধ জনোৱা হৈছিলে। তো বৰ্তমানলৈ আমাৰ প্ৰথম পৰ্যায়ৰ যিটো আমাৰ এভিকশ্যনৰ কাৰ্যসূচী আছে সেইটো সফলৰূপে ৰূপায়ণ হৈ আছে। জামুগুৰিহাটৰ পৰা নৱদীপ ভূঞাৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।